এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 19 মে। আজি অসমৰ লাখ লাখ দুখীয়াসকলৰ বাবে কেইখনমান চৰকাৰী আঁচনিলৈ গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি অসম চৰকাৰে ঘোষণা কৰা কেইখনমান নতুন আঁচনিৰ বিষয়ে আমি বিস্তাৰিত জানি লওঁ। তো আপোনালোকক আকৌ ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে 2023-24 চনৰ বাজেট ঘোষণা কৰাৰ সময়ত এনেকুৱা কেইখনমান চৰকাৰী আঁচনি ঘোষণা কৰিছে। কি কি চৰকাৰী আঁচনি ঘোষণা কৰিছে এতিয়া আপোনালোকক বিতংভাৱে জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তো আপোনালোকক মোবাইল স্ক্ৰীনত দেখুৱাই আছোঁ অসম চৰকাৰৰ ফালৰ পৰা 2023-24 চনৰ বাজেট ঘোষণা কৰাৰ সময়ত এনেকুৱা এখন নটিফিকেশ্যন জাৰি কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে দৰিদ্ৰতা নিবাৰণ দৰিদ্ৰতা দূৰীকৰণৰ 4 পন্থা। প্ৰথমে হ'ল অৰুণোদয় আঁচনি। তো অসম চৰকাৰে অৰুণোদয় আঁচনিত টকা নতুনকৈ 150 টকা বৃদ্ধি কৰিব বুলি ইয়াতে উল্লেখ কৰিছে। 1250 টকাৰ লগত যদি 150 টকা বৃদ্ধি হয় তেন্তে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক চৰকাৰে 1400 টকা প্ৰদান কৰিব। লগতে যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই সেইসকল মানুহৰ কাৰণে আকৌ নতুনকৈ আৰম্ভ কৰিব অৰুণোদয় 2.0 আঁচনিৰ আবেদন। তাৰপিছত দ্বিতীয় নম্বৰ আঁচনিটো হ'ল মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনা। তো যিসকল মানুহে এতিয়ালৈকে আয়ুষ্মান কাৰ্ড পোৱা নাই সেইসকল মানুহৰ কাৰণে আহি গ'ল সোণালী সুযোগ। অসম চৰকাৰে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনা। তো এইখন আঁচনিৰ জৰিয়তে 5 লাখ টকাৰ সম্পূৰ্ণ ফ্ৰী চিকিৎসা লাভ কৰিব পাৰিব চৰকাৰৰ ফালৰ পৰা। তাৰপিছত 3 নম্বৰত কৈছে খাদ্য সুৰক্ষা নিশ্চিত। যিসকল মানুহে এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই সেইসকল মানুহক অতি শীঘ্ৰে চৰকাৰে প্ৰদান কৰিব ৰেচন কাৰ্ড। লগতে চৰকাৰী ঘৰলৈ এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিছে। তো অসম চৰকাৰে চৰকাৰী ঘৰ প্ৰদান কৰাৰ বাবে নতুনকৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী আৱাস যোজনা। মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসমৰ লাখ লাখ দুখীয়াসকলক অসম চৰকাৰে প্ৰদান কৰিব চৰকাৰী ঘৰ। তো আপোনালোকে যদি মুখ্যমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰ পোৱাৰ কাৰণে আবেদন কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাই দিবলৈ নাপাহৰিব, কিয়নো ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক আবেদন প্ৰচেছ সম্পৰ্কে জনাই দিবলৈ চেষ্টা কৰিম। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই দিব। তো ধন্যবাদ।